মহাৰাষ্ট্ৰৰ এটা সামৰিক কাৰখানাত হোৱা বিস্ফোৰণৰ ফলত ৮জনকৈ শ্ৰমিকে প্ৰাণ হেৰুৱায়। এই ঘটনাত ৭জনকৈ লোক আহত হোৱা বুলি জানিব পৰা গৈছে। আজি পুৱা মহাৰাষ্ট্ৰৰ ভাণ্ডাৰা জিলাৰ জৱানগৰত থকা এটা সামৰিক কাৰখানাত আকস্মিকভাৱে বিস্ফোৰণ হয়। এই বিস্ফোৰণৰ ফলত কাৰখানাটোৰ ওপৰ অংশ পৰ্যন্ত উৰি যায়। বিস্ফোৰণটোৰ ফলত কাৰখানাত কৰ্মৰত ৮জনকৈ শ্ৰমিক নিহত হয়। আন ৭জনকৈ লোক এই ঘটনাত আহত হয়। বিস্ফোৰণটো সংঘটিত হোৱাৰ পিছতেই অগ্নি নিৰ্বাপক বাহিনী আহি জুই নুমুৱাৰ প্ৰয়াস চলায়। বিস্ফোৰণটোৰ ফলত চূৰ্ণ বিচূৰ্ণ হৈ পৰা কাৰখানাটোৰ সা সৰঞ্জাম আদি আঁতৰ কৰিবলৈ আৰ্থ ৰিমুভাৰ বাহনক কামত লগোৱা হৈছে। কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। একেদৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও ঘটনাটোক দুৰ্ভাগ্যজনক বুলি অভিহিত কৰিছে। বিস্ফোৰণটোৰ ফলত হতাহতৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলিও জানিব পৰা গৈছে।